ন্যায়ৰ যুঁজখন চলি আছে ন, মই চলাই থাকিব লাগিব, মই যুঁজি থাকিব লাগিব। সেইকাৰণে অসমবাসীসমূহ, অসমবাসী ৰাইজৰ মই সহায় সহযোগিতা মোৰ লগত, মই সেইখিনি শক্তি মই তেওঁলোকৰ পৰা বিচাৰিছোঁ। কাৰণ সেই যুঁজখন চলাবই লাগিব আৰু ন্যায় আমি পাবই লাগিব। যদি জুবিনৰ কাৰণে ন্যায় নহয় অসমত, তেতিয়াহ'লে আৰু কোনে ন্যায় পাব? গতিকে সেইখন বিচাৰ ভালকৈ হ'বই লাগিব, দোষীয়ে শাস্তি পাব লাগিব। আৰু জুবিনদাৰ ন্যায় কাৰণে গৰিমা বৌ কান্দিছে, খালি কান্দিছে, কান্দি কান্দি কৈ আছে যে সকলো ৰাইজক, যে অসমীয়া ৰাইজক কৈ আছে যে এই ন্যায়খন আমি পাবই লাগিব আৰু ন্যায়খন ল'বই লাগিব, আৰু লগত দিবলৈ কান্দি আছে। এতিয়া ৰাইজ আপোনালোকে কওক যে এজন মানুহ যদি কান্দি কান্দি বাগৰি যায়, সেইজন মানুহৰ পিছত থকা কি বেয়া নে ভাল? আৰু আপোনালোকে কেলৈ এইজন মানুহৰ লগত নিদিয়ে সেইটোৱে মই বুজি পোৱা নাই। চাওক, এজন মানুহ যেতিয়া চকুৰ পানী ওলায় তেতিয়া বহুত কষ্টৰ পিছতহে ওলায়। এতিয়া ৰাইজ আপোনালোকে কওক যে জুবিনদাৰ গান আপোনালোকে যে শুনে, কোনে নুশুনে? ইমান গান বনাই থৈ গৈছে যে ৰাতিপুৱা হ'লেই যেতিয়া আপোনালোকে গানটো বজায়, তেনেহ'লে আপোনাৰ মনৰ ভিতৰত কেলৈ ধপ ধপ নকৰে? কওক আপোনালোকে। ইমান 6টা মাহ পাৰ হৈ গ'ল, এতিয়ালৈকে জুবিনদা ন্যায় পোৱা নাই। এয়া চাওক, এজন মহিলা এনেকুৱা কান্দি থাকে আৰু এজন মানুহো মাত বোল নকৰে। এনেকুৱাই নেকি মানুহৰ ভাল পোৱা আৰু মানুহৰ মৰম চেনেহ? ক'ত গ'ল আজি মানুহৰ মৰম চেনেহ? কওক আপোনালোকে। গৰিমা বৌ যেতিয়া কান্দি কান্দি কয়, এটা ভিডিঅ' এৰাৰ লগে লগে সমূহ ৰাইজে, সমূহ পাব্লিক, চবেই, মিডিয়া হওক যিয়ে হওক, চবেই এই ভিডিঅ'খনত ৰেছপেক্ট দিব লাগিছিলে। কেলেনো জুবিনদা বেয়া কথা কোৱা নাই আৰু কাজিয়া কেচকাল কৰা নাই। যেতিয়া কা আনিছিলে তেতিয়াও আন্দোলন কৰিছে জুবিনদা। হিচাপ কৰক। তেনেহ'লে আপোনালোকে মাত বোল কেলৈ নকৰে? এই বোৱাৰীজন কান্দি কান্দি কৈছে যে অসমীয়া মোক শক্তি দিয়ক, মোৰ লগত থাকক। আপোনালোকৰ তাত শক্তি বিচাৰিছে, আপোনালোকৰ তাত মানৱতা বিচাৰিছে এই গৰিমা বৌৱে ইমান কান্দি কান্দি। এই কান্দি যে কৈ আছে, চকুৰ পানীটো যে পেলাই আছে, সেইটোৰ কি মূল্য নাই নেকি অসমীয়াৰ? আপোনালোকে কওক আপোনালোকে নিজে। খালি এই চবেই যে কয় জয় জুবিনদা, জয় জুবিনদা কৈ পেলাই যেতিয়া এই জুবিনদা মৰাৰ পিছত যেতিয়া মাৰি দিছে, তেতিয়া যে মানুহে ইমান হেৰি কৰিছে, এই ত'ত মাৰিছে মানুহক, যে জুবিনদাৰ অনুৰাগী, সেইবিলাক মানুহ ক'ত গ'ল কওক? এয়া চাওক, মই জুবিনদাৰ উপলক্ষে ভিডিঅ' বনাই আছোঁ, এইফালে কাউৰীয়ে কা কৰি আছে। হিচাপ কৰক। জুবিনদাৰ নাম ল'লে কি নহয়? তেনেহ'লে আপোনালোকে কেলৈ বহি আছে নোকোৱা? হাউ টু ৰেছপেক্ট এণ্ড গৰিমা বৌ? চবেই ৰেছপেক্ট কৰিব লাগে। এদিন চাইছোঁ পুলিচ দি চব একবাৰ গৰিমা বৌৰ পিছে পিছে পুলিচ একবাৰ ইমান পুলিচ আনি লগাই দিছে, পুলিচে গৰিমা বৌক পাহাৰা দি আছে। আজি পাহাৰা যিবিলাক পুলিচে দিছে, মানিছোঁ, মই সিহঁতক চলুট জনাওঁ যে এনেকুৱাই পাহাৰা দি ৰাখিব লাগে। আৰু সাধাৰণ মানুহ নহয়, গৰিমা বৌ যেতিয়া জুবিনদা মৰিলে, তেতিয়া জুবিনদাৰ উপলক্ষে এতিয়া গৰিমা বৌতো সাধাৰণ মানুহ নহয় ন? তেনেহ'লে কেনেকুৱা ৰাইজ আপোনালোকে ইমান এলাহ কৰি আছে? মোৰ সেইটোৱে মানে ভাবিব মাথা কি ক'ম, কেনেকুৱা বুজাম আপোনালোকক? বুজাবলৈ কোনো হেৰি নাই, ভাষা নাই। আমি অসমীয়া, আমি একগোট হৈ থাকিব লাগিব, আমি মিলি জুলি থাকিব লাগিব। আমাৰ এইখন দুনিয়াত আমি কেলৈ আহিছোঁ? আমি মৰিবই লাগিব ন? আমি মৰিম, আমাৰ মানৱতাটো লৈ মৰিলে পুণ্য পাম, বুজি পালে? তো ৰাইজ আপোনালোকৰ তাত এটা মোৰ অনুৰোধ, যে যেই মানুহটোক আমি ৰেছপেক্ট দিব লাগিছিলে, সেই মানুহজন ভাল কাম কৰিছিলে, সেই মানুহজনৰ যিবিলাক পিছত আছে, সেই মানুহবিলাকক আমি ৰেছপেক্ট কৰিব লাগিব। খালি জুবিনদাক অকলে ৰেছপেক্ট কৰোঁ বুলি নহয়, জুবিনদাৰ গৰিমা বৌ, সেই গৰিমা বৌকো আমি ৰেছপেক্ট কৰিব লাগিব। কেলেনো ছ'চিয়েল মিডিয়াত ইমান কান্দি কান্দি কৈছে, চকুৰ পানী ওলাইছে, পেলাইছে। সাক্ষী আপোনালোকে যেতিয়া
কি ক'ম আৰু একো কথা নাহে জুবিনদাৰ কথা ক'লে মানে গৰিমাবোৰ যে এনেকৈ কান্দে ন একো নাহে মনত। আৰু মই এটা ভিডিঅ' এৰিছিলোঁ যে জুবিন ক্ষেত্ৰ যদি বনাব লাগে তেনেহ'লে আমি যদি 1 টকা 2 টকা 5 টকা দিওঁ জুবিন ক্ষেত্ৰ হৈ যাব। সেইখন ভিডিঅ' চেলেঞ্জ দিছিলোঁ, বহুত মানুহে ভিডিঅ' বনাইছে আৰু যিয়ে যিয়ে বনাইছে ধন্যবাদ তোমালোকক। আৰু চবেই এনেকুৱা ভিডিঅ' বনাবা, কাকো ভয় কৰিব নালাগে। ছ'চিয়েল মিডিয়া তুমি নিজে চেনেল বনাইছ, তোমাৰ নিজৰ চেনেলত তুমি ভিডিঅ' এৰিবা, আকৌ তুমি কি ভাবিব লাগে হয়নে নহয়? আৰু চোৱা চবৰে মুখ দিছে আৰু চবেই ক'ব পাৰিব, গালি গোলাজ নকৰিবা, ভালদৰে ভিডিঅ' বনোৱা। আৰু লাষ্ট এইটোৱে ক'ম যে জুবিনদাৰ ন্যায় পাবলৈ যে গৰিমা বৌক আনিছে, ৰাইজ আপোনালোকে সজাগতা হওক আৰু গৰিমা বৌক সান্তনা দিয়ক, ইমান কান্দি কান্দি কৈছে। জয় হিন্দ, জয় ভাৰত, জয় আই অসম, জয় জুবিন দা। ন্যায়ৰ যুঁজখন চলি আছে ন, মই চলাই থাকিব লাগিব, মই যুঁজি থাকিব বেয়া লাগিব। লাগি যায়। সেইকাৰণে অসমবাসীসমূহ অসমবাসী ৰাইজৰ মই সহায় সহযোগিতা মোৰ লগত, মই সেইখিনি শক্তি মই তেওঁলোকৰ পৰা বিচাৰিছোঁ। কাৰণ সেই যুঁজখন চলাবই লাগিব আৰু ন্যায় আমি পাবই লাগিব। যদি জুবিনৰ কাৰণে ন্যায় নহয় অসমত, তেতিয়াহ'লে আৰু কোনে ন্যায় পাব? গতিকে সেইখন বিচাৰ ভালকৈ হ'বই লাগিব, দোষীয়ে শাস্তি পাব লাগিব। আৰু যিটো পৰিণাম আমি ভুগিছোঁ, আমি এদিন দেখিব লগা হৈছে জুবিন আমাৰ, তেওঁৰ কাৰণে অন্ততঃ সেই ন্যায়খিনি প্ৰতিষ্ঠা হওক, মই এইটোৱে বিচাৰিছোঁ। বকুল বনৰ